গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আজি অসমৰ লাখ লাখ সাধাৰণ জনতাক ক'ব লাগিব আৰক্ষীয়ে মষ্ট ৱান্টেড বুলি ঘোষণা কৰা কোন অপৰাধীক এনেকে ৰাজ আতিথ্য দিয়া হয়, কোন অপৰাধীক এনেকৈ অতিথিশালাত আৰক্ষীয়ে ৰাখি ফলৰ ৰস ৰুটি ভাজি খাবলৈ দিয়ে, এই কথাটো ক'ব লাগিব। কাৰণ এই যে এগৰাকী নৰ্তকী নাচ গান কৰা এগৰাকী নৰ্তকী আৰু তেওঁৰ স্বামীয়ে 10 দিন মানে পলাই থাকি আৰক্ষীক যি ধৰণে লজ্জিত কৰিলে, আৰক্ষীৰ ব্যৰ্থতা যি ধৰণে প্ৰমাণ কৰিলে, তাৰ পিছত আৰক্ষীয়ে কৰা কাম কাজৰ দায়িত্ব আপুনি কিন্তু ল'ব লাগিব। কাৰণ আপুনি গৃহ বিভাগৰ দায়িত্বত আছে, গৃহ বিভাগৰ মুৰব্বী। সেইকাৰণে আমাৰ এই প্ৰশ্ন, কোন হাই প্ৰফাইল শীৰ্ষ আৰক্ষী বিষয়া এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত হৈ আছে? কিয় তেওঁলোকক এনেকৈ অতিথিশালাত আৰক্ষীয়ে ৰাখিলে? কিয় তেওঁলোকৰ সকলোবোৰ তদাৰক কৰি আত্মসমৰ্পণ কৰাৰ সুযোগ দিলে? কিয়? আনকি আটাইতকৈ ডাঙৰ কথা হ'ল, ইমান দিন আৰক্ষীয়ে সুসূত্ৰ উলিয়াব নোৱাৰি মষ্ট ৱান্টেড বুলি ঘোষণা কৰা এই চুমি বৰা আৰু তাৰ্কিকে গোপন স্থানৰ পৰা অধিবক্তাৰ দলৰ লগত নিয়মীয়াকৈ যোগাযোগ কৰি আছিল। তাৰ্কিক বৰাই নিজে স্বীকাৰ কৰি আছে তেওঁলোকে অধিবক্তাৰ টীমৰ লগত যোগাযোগ কৰি উঠি ডিজিপি মহোদয়ৰ লগত কথা পাতিহে ওলাই অহাৰ সিদ্ধান্ত লৈছিল। এই ক্ষেত্ৰত অসমৰ গৃহমন্ত্ৰী হিচাপে অসমৰ সাধাৰণ জনতাক আপুনি আশ্বস্ত কৰিব লাগিব। আৰু তেওঁলোকে কৈছে মিডিয়াৰ আতিশয্যাৰ বাবে তেওঁলোকে ওলাই আহিবলৈ বাধ্য হ'ল। তাৰমানে মিডিয়াই এই ধৰণে হৈ হাল্লা কৰি নাথাকিলে, মিডিয়াই এই ধৰণে তেওঁলোকৰ ধাৰাবাহিক প্ৰতিবেদন প্ৰস্তুত কৰি নাথাকিলে তেওঁলোক ওলাই নাহিলহেঁতেন। মানে কি? মানে তেওঁলোকক আৰক্ষীয়ে বিচাৰি নাপালেহেঁতেন নে আৰক্ষীয়ে তেওঁলোকক থকাত সুবিধা কৰি দিছিল? সাধাৰণ মানুহ মৰি আছে, পিঁয়াজৰ দাম 70 টকা, আলুৰ দাম 50 টকা, চাৰিওফালে কেৱল অস্থিৰতা, আৰু তাৰ পিছত এইবিলাক এই নাটক অসমৰ সাধাৰণ জনতাই বহি বহি মনে মনে চাব বুলি ভাবিছে আপোনালোকে? আলু ভাজি, ফলৰ ৰস, তৰমুজ, আপেল দিয়া আপেল অপৰাধীক, কোন কোন শীৰ্ষ আৰক্ষী বিষয়া, কোন কোন শীৰ্ষ সাংবাদিক, কোন কোন শীৰ্ষ অধিবক্তা, কোন কোন শীৰ্ষ চিকিৎসক, কোন কোন শীৰ্ষ উদ্যোগপতি ব্যৱসায়ীয়ে এই সমগ্ৰ ঘটনাটোৰ লগত জড়িত আছে, এই কথাবোৰ ৰাজহুৱা কৰক। আৰু আমাৰ এটা কথা, এই যে বিশাল বৰা নামৰ ল'ৰাজন, 22 বছৰীয়া ল'ৰাজন 2000 কোটি টকাৰ কথা কৈ থকা হৈছে, তেওঁৰ তাতনো কোনে বিনিয়োগ কৰিছিল? বিনিয়োগ কৰা লোকসকলৰ নামবোৰ পোহৰলৈ আনিব লাগে, তেওঁলোকক আমি চাব খোজোঁ। গতিকে গৃহমন্ত্ৰী ডাঙৰীয়া, এই সকলোবোৰ কথা সাধাৰণ জনতাৰ সন্মুখত মুকলি কৰি দিব লাগে। কাৰণ আপুনি কৈ থাকে নহয় আৰক্ষীৰ সংস্কাৰৰ কথা, আৰক্ষীৰ গতিশীলতাৰ কথা, আৰক্ষীয়ে সাধাৰণ জনতাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সাধাৰণ জনতাৰ লগত কুকুৰ মেকুৰীৰ দৰে ব্যৱহাৰ কৰা আৰক্ষীয়ে এনেকৈ মষ্ট ৱান্টেড অপৰাধীক পহৰা দি হোটেললৈ আনি তাৰ পিছত আত্মসমৰ্পণ কৰাৰ যি সুযোগ সৃষ্টি কৰা এই নাটকখন পৰিকল্পনা কৰিছে, সেই নাট্যকাৰজন কোন? আৰু প্ৰিয় দৰ্শক মন কৰক, এওঁলোক কেনেকুৱা জালিম লচন বস্তু এই নৰ্তকীগৰাকী। এতিয়া গোটেই দোষ জাপি দিব খুজিছে মিডিয়াক, সংবাদ মাধ্যমক দোষ জাপি দি বিষয়টো বেলেগ ফালে নিব খুজিছে। আৰু মন কৰিব, ইয়াৰ মাজতে সংবাদ মাধ্যম সম্পৰ্কে কোনো বিশিষ্ট জ্যেষ্ঠ লোকে এটা বেলেগ মন্তব্য দিব, আৰু দিয়াৰ লগে লগে বিষয়টো কৰবাৰ পৰা কৰবাই গুচি যাব। মানে সংবাদ মাধ্যম এইটোৰ পৰা এৰি সেইটোত লাগিব, এনেকৈ ভাবি চিন্তিয়ে তেওঁলোকে কাৰোবাৰ পৰামৰ্শ মতে এতিয়া আক্ৰমণ কৰিছে সংবাদ মাধ্যমক। আৰু আমি ডি কে বিভাগটো স্পষ্টভাৱে কওঁ, সুন্দৰী যুৱতী দেখিলে ৰ'ব নোৱাৰা একাংশ শীৰ্ষ আমলা বিষয়াৰ বাবে চুমি বৰাই এই সাহসটো পাইছে। নহ'লে এগৰাকী সাধাৰণ নৰ্তকী নাচ গান কৰি ফুৰা, কিমান টকা পায়হে তাই? আৰু তেওঁ যে উদয়পুৰত, ৰাজস্থানৰ উদয়পুৰত ইমান কোটি টকা ব্যয় কৰি বিয়াখন পাতিলে, বাতৰি প্ৰচাৰ হ'ল, তাৰপিছত কিয় কোনো আয়কৰ বিভাগ বা অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই এই কথাবোৰ চালি জাৰি নাচালে কিয়? এতিয়া আমি যদি কিবা কাৰণত গাঁৱত বিশাল অনুষ্ঠান পাতি 20 কোটি টকা খৰচ কৰোঁ, 10 কোটি টকা খৰচ কৰোঁ, মানুহৰ লক্ষ্য নপৰিব? মানুহে নুসুধিব ক'ৰ পৰা কেনেকৈ টকা পাইছোঁ? বিলাসী গাড়ী লৈ ঘূৰি থাকিলে নুসুধিব মই কি কৰোঁ? গতিকে আৰক্ষী বা ইনকাম টেক্স বা অৰ্থনৈতিক অপৰাধ অনুসন্ধানে এই বিষয়টো কিয় নজৰ দিয়া নাছিল? চুমিৰ বিয়াখনক লৈ চাৰিওফালে চৰ্চা হৈছিল, কেইজনমানে এটা পডকাষ্ট কৰি চুমিৰ বিয়াক সমালোচনা কৰা সকলক তাচ্ছিল্যই কৰিছিল। গতিকে সেইকাৰণে আমি ডিকেটে বাজে বাজে কৈছোঁ, এইখন অসম এতিয়া অস্থিৰ। অসমত ক'তো শান্তি নাই, অসমত মানে ভাৰসাম্য ক'তো নাই। কেৱল হিতাধিকাৰী,
মূল্য বৃদ্ধি সাধাৰণ জনতাক অন্ধকাৰত ৰাখি এনেকে একাংশ শীৰ্ষ আমলা বিষয়া ৰাজনৈতিক নেতাই যদি কাপোৰ খুলি থাকে আন্ধাৰত তেতিয়াহ'লে কোনে মাত মাতিব আৰু আমি বাৰে বাৰে কৈছোঁ ইয়াৰ বিৰুদ্ধে সাধাৰণ জনতাই জাগি উঠক নেৰিব এই কথাটো নেৰিব লাগিব এইকাৰণে লাগিব কোন আছিল তেওঁলোকৰ লগত এগৰাকী মষ্ট ৱান্টেড অপৰাধীয়ে কিয় এনেকে কাৰ বাবে এই ৰাজআতিথ্য পালে কিয় তেওঁক ধৰিব নোৱাৰিলে এই কথাটো সুধি থাকিব লাগিব চৰা দামত খাদ্য সামগ্ৰী ক্ৰয় কৰি থাকি হ'লেও অত্যাধিক জৰিমনা মাচুল দি থাকি হ'লেও এইবোৰ কথাত কিন্তু মনে মনে নাথাকিব এই কথাবোৰ সুধি থাকক কাৰণ নহ'লে এওঁলোকে লাই পাই গৈছে এওঁলোকে ভাবে মানুহবিলাকতো আৱেগিক আজি এইটো আছে কালি সেইটো আছে পাহৰি যাব আৰু পাহৰি যাব বুলি ভাবিয়ে এওঁলোকে এইবোৰ কাম কৰে এইটো ইস্যু গ'ল সেইটো গ'ল স্মাৰ্ট মিটাৰ মানুহে পাহৰি গ'ল ভাবিছে তেওঁলোকে ভাবিছে বিদ্যুতৰ বিল বাঢ়িছে পাহৰি গ'ল ঔষধৰ মূল্য বৃদ্ধি হৈছে পাহৰি গ'ল তেওঁলোকে ভাবিছে কাখন গৃহীত হ'ল বলবৎ কাৰ্যকৰী হ'ল কা আন্দোলনটো পাহৰি গ'ল এই যি পাহৰি যোৱা বুলি ভাবে এই কথাটো মিছা বুলি প্ৰতিপন্ন কৰিব লাগে আৰু এওঁলোকৰ এই শাসক পক্ষৰ এই যিটো মদগৰ্বী মনোভাৱ শাসক দলৰ যিটো স্বৈৰচাৰিতা শাসক দলৰ যি অহংকাৰ শাসক দলে যি ধৰণে উভত গ'লে নাচিবলৈ আৰম্ভ কৰিছে ইয়াৰ কিন্তু প্ৰত্যুত্তৰ সাধাৰণ জনতাই দিব লাগিব নহ'লে আৰু অনাগত সময়ত চিঞৰ বাখৰ কৰি মূৰটো মজিয়াত মাৰি যদি ফালিও পেলায় একো কামত নাহে ধন্যবাদ